শিক্ষক নিযুক্তিৰ কথাটোলৈ যদি আমি আহোঁ, যোৱা বছৰটোত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত 1,65,000 নিযুক্তি আমি অসমত দিবলৈ সক্ষম হলোঁ। বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগ দুইটা যদি আমি মিলাওঁ 91,655 গৰাকী শিক্ষক লগতে অনা শিক্ষক আমি বিদ্যালয় মহাবিদ্যালয়বিলাকত আমি এপইণ্টমেণ্ট দিবৰ কাৰণে সক্ষম হলোঁ। আৰু পৰৱৰ্তী এপইণ্টমেণ্টৰ কাৰণে আমি এতিয়া আগবাঢ়িছোঁ, কিন্তু পৰৱৰ্তী এপইণ্টমেণ্টত আমি কেইটামান কথাৰ কাৰণে কেইটামান দিন আমি ৰখিব লাগিব। কাৰণ ইয়াত বিশেষকৈ পিছপৰা অঞ্চলবিলাক, চৰ অঞ্চলবিলাক, পাহাৰীয়া অঞ্চলবিলাকত শিক্ষকৰ যি নাটনিৰ কথা বাৰে বাৰে উত্থাপিত হৈ থাকে, তাৰ আমি এটা স্থায়ী সমাধান বিচাৰোঁ। যোৱা চৰকাৰখনৰ দিনত এখন বিধানসভাতে মই উল্লেখ কৰিছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা সাপেক্ষে তেখেতৰে পৰামৰ্শ যে বাৰে বাৰে ছিংগুল টিচাৰ এখন বিদ্যালয়ত আমি 2গৰাকী 3গৰাকী শিক্ষক নিযুক্তি দিওঁ, হঠাৎ 2-3 মাহ পাছত চেয়াৰমেন আলী ডাঙৰীয়াই অথনি কৈছে, মোক ইয়াতে আহি কৈ গৈছে যে 2জন শিক্ষক দিলোঁ, 3জন শিক্ষক দিলোঁ, 2-3 মাহৰ পাছত হঠাৎ জিলা পৰ্যায়তে তেওঁ তাৰ মাজৰ পৰা 2জন ট্ৰেন্সফাৰ হৈ গুচি যায়, বিদ্যালয়খন আকৌ ছিংগুল টিচাৰ হৈ যায়। আমি এটা মিছন ড্ৰাইভ লগাই পেলাই আমি ছিংগুল টিচাৰ বিদ্যালয়ৰ সংখ্যা কমাই দিওঁ, কিন্তু মনে মনে আকৌ 2-3 মাহৰ পাছত ছিংগুল টিচাৰ বিদ্যালয় সেইবিলাক হৈ যায়, অৰ্থাৎ জিলাখনৰ ভিতৰতে হোৱা ট্ৰেন্সফাৰৰ জৰিয়তে বিভিন্ন কাৰণত। এতিয়া আমি এটা ব্যৱস্থা কৰিব বিচাৰিছোঁ যে দূৰৱৰ্তী অঞ্চলৰ যিসমূহ বিদ্যালয়, ৰিম'ট এৰিয়া বা দুৰ্গম এৰিয়াৰ যিখিনি বিদ্যালয়, তাৰ শিক্ষকক ট্ৰেন্সফাৰ কৰিব নোৱাৰাকৈ ৰিক্ৰুটমেণ্ট কৰাৰ এটা ব্যৱস্থা, অৰ্থাৎ স্কুল স্পেচিফিক ৰিক্ৰুটমেণ্ট বা এটা ক্লাষ্টাৰ স্পেচিফিক ৰিক্ৰুটমেণ্ট, যে বদলি হ'লেও সেই ক্লাষ্টাৰৰ ভিতৰতে বদলি হ'ব পাৰিব, তাৰ পৰা বদলি হৈ নগৰলৈ, বৰপেটালৈ আহি যাব নোৱাৰে, ধুবুৰীলৈ আহি যাব নোৱাৰে, সেই ব্যৱস্থা এটাও আমি কৰিব বিচাৰিছোঁ। দ্বিতীয় এটা কাম আমি কৰিব বিচাৰিছোঁ, আমাৰ বিদ্যালয় শিক্ষাত আমাৰ বিজ্ঞান, গণিত, আনকি ইংৰাজী, ইয়াত আমাৰ শিক্ষকৰ বা ছাত্ৰ ছাত্ৰীৰ দুৰ্বলতা আছে। ইয়াৰ কাৰণে আমি ডেডিকেটেড মেথছ টিচাৰ যোৱাবাৰ 1,760 গৰাকী অংকৰ শিক্ষক অধ্যক্ষ মহোদয় আমি নতুন পদ সৃষ্টি কৰিলোঁ, অৰ্থাৎ পুৰণি পদকে আমি কনভাৰ্ট কৰিলোঁ মেথমেটিক্স টিচাৰ হিচাপে। ইয়াক মোৰ অধ্যয়ন মতে ইয়াৰ আৰু কৰাৰ প্ৰয়োজন আছে, অৰ্থাৎ আৰু অধিক সংখ্যক শিক্ষকৰ পদবী এম ই ছেকশ্যনত আৰু হাইস্কুল ছেকশ্যনত আমি তাক মেথছ টিচাৰলৈ, ছায়েন্স টিচাৰলৈ ৰূপান্তৰিত কৰিম, অৰ্থাৎ নতুন পোষ্ট ক্ৰিয়েট নহয়, পোষ্টৰ কনভাৰ্চন হ'ব। আৰু তাৰ কাৰণে আমি কেইটামান দিন আমি সময় ল'ম, আৰু তাৰ পাছত পুনৰ ৰিক্ৰুটমেণ্ট মাননীয় মুখ্যমন্ত্ৰীৰ পৰা অনুমোদন পোৱাৰ পাছতে শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ নিযুক্তি সি এটা অবিৰত প্ৰক্ৰিয়া। যোৱা 5টা বছৰত আমি প্ৰায় 1 লাখ নিযুক্তি দিবলৈ সক্ষম হ'লোঁ, আৰু এইবাৰো আমি শিক্ষকৰ নিযুক্তি দিবৰ কাৰণে আমি সক্ষম হ'ম।